আৰু ঘৰৰ পৰা ওলাইছোঁ আজি ৰাইজ আৰু মোৰ প্ৰিয় গাইড এইকেইটা আহিছে আমাৰ লগৰকেইটা সেই লগৰকেইটাৰ লগতে আজি ধুনীয়া গাড়ীখনতে যাওঁ বুলি ভাবিছোঁ আৰু ক'ত যাওঁ আজি কোন গাঁৱত যাওঁ কি যাওঁ আহক তো গতিকে মোৰ প্ৰিয় ৰাইজ এণ্ড মোৰ গাইজ উপায় নাই নেদেখুৱালেও উপায় নাই প্ৰত্যেকবাৰ সেইখিনিকে দেখুৱাব লাগে কাৰণ কেলৈ সুন্দৰতা ইয়াতেই আছে যেতিয়া আৰু কি কৰিব উপায়টো নাই গতিকে আহক পুনৰ ভূপেন হাজৰিকাৰ সেইটোৰ ওপৰেদি গৈ থাকোঁ আৰু চাই থাকোঁ গতিকে উঠিলোঁ আমি গতিকে আজি অৰুণাচলৰ কিছু অংশ কভাৰ আপ কৰিম আৰু আপোনালোকক দেখুৱাম আমাৰ মোৰ প্ৰগ্ৰেম বিভিন্ন ঠাইৰ অলি গলি আৰু ৰাইজ আজি আছোঁ আমি ভিলেজ মেকাৰ এটা খুব ধুনীয়া নেচাৰেল ভিউ আপোনালোকক দেখুৱাওঁ চাংঘৰ চাইছে না কিমান ধুনীয়া ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ খৰি চক কি ধুনীয়াকৈ আছে এই ৰাস্তাটো আপোনাৰ মেকা ভিলেজৰ হয় হা এইটো আমাৰ এইটো আহি কিনি আপোনাৰ যিটো তেজু ৰাস্তাটো গৈছে ৰয়িঙৰ এইফালৰ পৰা আহিলে এই বাটটোদি সোমাই আহিলে এই ধুনীয়া ৰাস্তাটো পোৱা যায় আজি ভাগ হৈছে আৰু ফুৰিবলৈ আজি নচিব দিলে জমিৰ ভাই ঘৰত কিমান মানে ধুনীয়া ডিছৰ সৈতে আজি মানে আপোনাৰ ৰজাৰ ইফতাৰ কবুল মানে ইবাদত মোৰ কবুল হৈছে নিচিনা লাগিছে আৰু আজি
ইমান বিপদৰ মাজতো কামৰ মাজতো আল্লাই নচিব কৰোৱাইছে গতিকে সকলোকে দেখুৱাওঁ আমাৰ এই চবৰ লগতে আজি নচিব হৈছে যে ৰোজা খুলিবলৈ পাইছোঁ ইমান ধুনীয়া আফতাৰ দেখিছে না